নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 4 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক বিয়া পায় মুছলমান হোৱাৰ বাবে আজাদ চৌধুৰীৰ ঘৰত চলিছে বুলডোজাৰ আজাদ চৌধুৰী ভাৰতীয় নাগৰিক কিন্তু তেওঁৰ ওপৰত সন্দেহযুক্ত বাংলাদেশী বুলি অপবাদ দিয়া হৈছে এই মন্তব্য কৰিছে মুছাৰ সভাপতি আশিক ৰাব্বানী লগতে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে অসমৰ সংখ্যালঘু লোকক শান্তিত থাকিবলৈ নিদিয়ে চৰকাৰে আজাদ চৌধুৰী ভাৰতীয় নে বাংলাদেশী চৰকাৰে প্ৰমাণ দিব লাগিব মুছলমানৰ লগত থকা মুখ্যমন্ত্ৰীয়ে আজাদৰ লগত কিয় এই কাম কৰিলে যোৰহাটৰ আজাদ চৌধুৰীৰ ঘৰ ভঙাৰ ঘটনাৰ বিৰোধিতাৰে গৰজি উঠিল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ লগতে স্থানীয় লোকেও কৈছে আজাদ চৌধুৰী অসমীয়া আজাদৰ ঘৰ ভাঙিব নোৱাৰে এনেদৰে ঘৰ ভঙাটো নিয়ম নহয় আমি ঘৰ ভাঙিবলৈ নিদিও আমি মানুহ গতিকে মানুহৰ দৰে জীয়াই থাকিবলৈ দিয়ক যোৰহাটৰ আজাদ চৌধুৰীৰ বাসগৃহত উচ্ছেদৰ পিছতেই উলাই আহিল লোক প্ৰতিবাদকাৰীয়ে ক'লে যে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ দৰে আমি অভদ্ৰ মানুহ নহয় পৰৱৰ্তী খবৰ মছজিদৰ ইমামক বেতন দিয়ে চৰকাৰে বাংলাদেশী ৰোহিংগিয়াই চৰকাৰৰ সহায়ত দেশত অবৈধভাৱে প্ৰৱেশ কৰিছে মুছলিম কৰ্মচাৰীক ৰমজানত অৰ্ধছুটি দিয়াৰ ব্যৱস্থা কৰে চৰকাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সমালোচনা কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে পশ্চিমবংগত মমতা বেনাৰ্জীৰ চৰকাৰে মছজিদৰ ইমামক বেতন দিয়ে আৰু বাংলাদেশী ৰোহিংগিয়াই চৰকাৰৰ সহায়ত দেশত অবৈধভাৱে প্ৰৱেশ কৰিছে ৰমজান মাহত মুছলমান কৰ্মচাৰীক অৰ্ধছুটি দিয়াৰ ব্যৱস্থা কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু এই কামৰ পশ্চিমবংগ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মুছলমান প্ৰীতিক লৈ প্ৰশ্ন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে ক'লে যে মুছলমানৰ বাবে হে কাম কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আন এটা খবৰ নলবাৰীত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন লাটমণ্ডল ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ লাটমণ্ডল নগেন দাসক গ্ৰেপ্তাৰ মাটিৰ এনঅ'চিৰ নামত ৯,০০০ টকা উৎকোচ বিচৰাৰ অভিযোগ পৰৱৰ্তী খবৰ বাৰিষাৰ প্ৰথমটো বানতেই ৰাজ্যৰ চৌদিশে সৃষ্টি হৈছে বিভীষিকাময় পৰিস্থিতিৰ বিপদসীমা অতিক্ৰম হৈছে বৰাক ব্ৰহ্মপুত্ৰকে ধৰি 10খনৰো অধিক নৈ উপনৈ বানৰ কবলত পৰিছে ৰাজ্যৰ 22খন জিলাৰ 5 লক্ষাধিক লোক আন এটা খবৰ 18 বছৰীয়া অপেক্ষাৰ অন্ত পৰিল অৱশেষত IPLৰ চেম্পিয়ন হ'ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ইতিহাস ৰচনা কৰি প্ৰথম খিতাপ দখল কৰিলে RCBয়ে আন এটা খবৰ অসমৰ সংখ্যালঘু মুছলমান লোকক শান্তিৰে থাকিবলৈ নিদিয়াৰ চেষ্টা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে মুখ্যমন্ত্ৰী মহোদয় আপুনি খিলঞ্জীয়া বুলি স্বীকৃতি দিয়া ধুবুৰী জিলাৰ গৌৰীপুৰৰ ফুলকুমাৰী গাঁৱৰ জৰিনা খাতুনক বিগত 11 দিনে আপোনাৰ আৰক্ষীয়ে ক'ত থৈ আহিলে আজিলৈকে পৰিয়ালে একো গম নাপায় মহিলাগৰাকী ক'ত থৈ আহিলে ধুবুৰী আৰক্ষীয়ে এই অসহায় পৰিয়ালটোৰ ল'ৰা ছোৱালী আৰু স্বামীক অৱগত কৰাৰ দাবী জনালো বৰ্তমান সময়ত অসমৰ চুকে কোণে বাংলাদেশী অভিযান চলি আছে তাৰ মাজতে ধুবুৰী জিলাৰ গৌৰীপুৰৰ ফুলকুমাৰী গাঁৱৰ জৰিনা খাতুন 47 বছৰীয়া বয়সৰ মহিলাক 11 দিনৰ পৰা অসম আৰক্ষীয়ে বাংলাদেশত থৈ আহিলে নে ক'ত থৈ আহিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে এতিয়ালৈকে পৰিয়ালৰ লোকে একো গমেই নাপালে অসম আৰক্ষীক অতি সোনকালে মহিলাগৰাকীক
আনি দিবলৈ দাবী জনাইছে ৰেজাউল কৰিম চৰকাৰে আৰু অসমত সংখ্যালঘু মুছলমানক বাংলাদেশীৰ নামত হাৰাশাস্তি নকৰিবলৈ দাবী জনাইছে ৰেজাউল কৰিম চৰকাৰে পৰৱৰ্তী খবৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিলে সাংসদ গৌৰৱ গগৈ বহু প্ৰত্যাশিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতি গৌৰৱ গগৈয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই এক দলীয় সভাত অংশগ্ৰহণ কৰি 2026ৰ যুঁজৰ বাবে সকলোকে সাজু হ'বলৈ আহ্বান জনাইছে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে উপস্থিত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই কয় যে মই অকলে একো কৰিব নোৱাৰো মোক আপোনালোকৰ সহায় লাগিব গৌৰৱ গগৈয়ে লগতে ক'লে কংগ্ৰেছ দল কোনো পদবী বা ব্যক্তিৰ নহয় গৌৰৱ গগৈয়ে ক'লে যে কংগ্ৰেছ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে তেওঁ কৈছে বুথ মণ্ডল ব্লকৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠসকলৰ সহায় লাগিব পৰৱৰ্তী খবৰ নিপকুৰ বান্ধৰ পৰা অঘোষিত পানী এৰি দিয়াৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ জিলাৰ বাৰাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শনৰ সময়ত অৰুণাচল প্ৰদেশৰ ইয়াজালিত অৱস্থিত নিপকুৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা অঘোষিতভাৱে পানী মুকলি কৰাৰ সন্দেহজনক ঘটনাৰ পূৰ্ণাংগ তদন্তৰ নিৰ্দেশনা দিছে দেওবাৰে মুখ্যমন্ত্ৰীয়ে উত্তৰ লখিমপুৰ ৰাজচক্ৰৰ অন্তৰ্গত আমতোলা অঞ্চল আৰু নবৈচা ৰাজচক্ৰৰ পাছানৈ অঞ্চল পৰিদৰ্শন কৰে নগৰ গাঁৱৰ সমীপৰ পানী গাঁৱত মুখ্যমন্ত্ৰীয়ে ৰঙাৰিং বান্ধ পৰিদৰ্শন কৰি বানপানীত স্থানচ্যুত হোৱা আৰু মথাউৰিত আশ্ৰয় লোৱা সকলৰ সৈতে মত বিনিময় কৰে তেওঁ ক্ষতিগ্ৰস্ত লোকসকলক তৎক্ষণাৎ সহায় আৰু দীৰ্ঘকালীন পুনৰ্বাসনৰ আশ্বাস প্ৰদান কৰে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিপকুৰ বিষয়া কৰ্মচাৰীৰ সৈতে বৈঠকতো মিলিত হৈছে মুখ্যমন্ত্ৰীয়ে নিপকুৰ পৰা বিস্তাৰিত প্ৰতিবেদন বিচাৰি আনুষ্ঠানিক তদন্ত আৰম্ভ কৰাৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী শৰ্মাই কৈছে যে নিপকু দোষী সাব্যস্ত হলে আইনীভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই বৈঠকত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা শিক্ষামন্ত্ৰী ৰমেশ পেগু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাও উপস্থিত থাকে ইপিনে লখিমপুৰৰ বানপানী পৰিস্থিতি বৰ্তমানো শোচনীয় হৈ আছে দুৰ্যোগ প্ৰতিবেদন তথা তথ্য ব্যৱস্থাপনা কেন্দ্ৰৰ তথ্য অনুসৰি জিলাখনৰ 4টা ৰাজচক্ৰৰ অন্তৰ্গত 110টা ৰাজগাঁও প্লাবিত হৈ আছে যাৰ ফলত 46,600তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে পৰৱৰ্তী খবৰ বাংলাদেশত চীনৰ বিনিয়োগ সম্প্ৰসাৰণ হৈছে ভাৰতৰ বাবে কেনেকৈ হ'ব এক কৌশলগত প্ৰত্যাহ্বান বাংলাদেশৰ অৰ্থনৈতিক ক্ষেত্ৰত চীনৰ খুপনিয়ে ভাৰতৰ আঞ্চলিক প্ৰভাৱ দুৰ্বল কৰি নতুন নিৰাপত্তা আৰু ভূ ৰাজনৈতিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ডক্টৰ মোহাম্মদ ইউনুছে কৈছে যে চীনৰ বৃহৎ বিনিয়োগ তেওঁৰ দেশৰ বাবে গেম চেঞ্জাৰ হিচাপে বিবেচিত হ'ব গতিকে ভাৰতে অস্বস্তিকৰ বাবে নহয় বৰং স্ব ইচ্ছাই লক্ষ্য নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে চীনৰ কোম্পানীসমূহ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান আৰু আমি আপোনাৰ অংশীদাৰ হ'ব বিচাৰো বাণিজ্য আৰু বিনিয়োগৰ বিষয়ত অনুষ্ঠিত দিনজোৰা চীন বাংলাদেশ সন্মিলনখনত উদ্বোধন কৰি ইউনুছে এইদৰে কোৱা বুলি ডেইলি ষ্টাৰ নিউজ ৱেবছাইটত প্ৰকাশ কৰা হৈছে বাংলাদেশ অৰ্থনৈতিক মণ্ডল কৰ্তৃপক্ষ আৰু বাংলাদেশ বিনিয়োগ উন্নয়ন প্ৰাধিকৰণৰ যৌথ উদ্যোগত এই এদিনীয়া সন্মিলনখন অনুষ্ঠিত কৰা হৈছে মোহাম্মদ ইউনুছে কৈছে যে ইতিহাসত স্থান দখল কৰাৰ দক্ষতা আৰু দৃঢ়তা প্ৰকাশ কৰিবলৈ লাখ লাখ বাংলাদেশী যুৱক যুৱতীক ভাল চাকৰিৰ অতি প্ৰয়োজন তেওঁ কৈছে বাংলাদেশ এক পৰিৱৰ্তনশীল যুগৰ শিখৰত থিয় দিছে
পৰৱৰ্তী খবৰ, আদালতত মুখ থেকেচা খালে পতঞ্জলীয়ে। পতঞ্জলী আয়ুৰ্বেদৰ 273.51 কোটি টকাৰ GST জৰিমনাৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰিলে আদালতে। পতঞ্জলী আয়ুৰ্বেদৰ ওপৰত আৰোপ কৰা 273.51 লাখ টকাৰ জৰিমনাৰ বিৰুদ্ধে দাখিল কৰা আবেদন এলাহাবাদ উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে।